সমাধান কৰাৰ ক্ষেত্ৰত আমি সকলোৱে যাতে পণ লওঁ। অলপ সময় মই অকণমান ব্যস্ত আছোঁ, মই কল বেক কৰিম। চেলফি লৈছে বুলি যে মোৰ নিজৰ হেৰি কি কয় মোৰ মুজিৰা চাবলৈ মানুহে আমাৰ ফাইনেল হোৱা নাই, গতিকে আপোনালোকৰ যিসমূহ দাবী আছে, আমাৰ যি ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেওঁলোকৰ আগত মই জনাম, প্ৰস্তুতি জনাম, আৰু তাৰ ওপৰত এটা যাতে সকলোৰে সহায় সহযোগিতাৰ লগতে সকলোৰে সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিহে যাতে আমি সিদ্ধান্তটো গ্ৰহণ কৰিব পাৰি, সেই বিষয়ে মই আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক অৱগত কৰিম। আপোনালোকে গম পাইছে, আপোনালোকৰ মাধ্যমৰ যোগেদি আমি আমাৰ যিটো সমস্যা, এই সমস্যাবোৰ প্ৰচাৰ কৰি আহিছোঁ আজি 3 দিন ধৰি। আমাৰ অবিভক্ত নগাঁও জিলাৰ যি মৰিগাঁও ৰাজহচক্ৰ স্থাপন হৈছিল, স্থাপন হোৱাৰ দিনৰে পৰা আমাৰ ভুৰবন্ধা পঞ্চায়ত এলেকাধীন আমাৰ যি 5খন ৰাজহগাঁও, এই 5খন ৰাজহগাঁও মৰিগাঁও ৰাজহচক্ৰৰ লগত অন্তৰ্ভুক্ত হৈ আছিলে। কিন্তু কোনোবা দুষ্ট চক্ৰান্তমূলকভাৱে ব্লুপ্ৰিণ্ট ৰচনা কৰি আমাক এই মৰিগাঁও ৰাজহচক্ৰৰ পৰা কৰ্তন কৰি মিকিৰভেটা ৰাজহচক্ৰ স্থানান্তৰ কৰাৰ এক পৰিকল্পনা কৰা হৈছে। আৰু এই ক্ষেত্ৰত আজি আমি 3 দিন ধৰি ভুৰবন্ধাবাসী ৰাইজে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছো। আৰু প্ৰতিবাদ এই কাৰণে আমি সাব্যস্ত কৰিবলগীয়া হৈছো, ইয়াত আমাৰ কোনো ব্যক্তিগত পৰিয়াল বা স্বাৰ্থজনিত কাৰণ নহয়। ইয়াৰ ভুৰবন্ধা এলেকাধীন বাস কৰা প্ৰতিটো পৰিয়াল, প্ৰতিটো সদস্য ইয়াত স্বাৰ্থ জড়িত হৈ আছে। আৰু এটা কথা ঠিক, আমাৰ ভুৰবন্ধা এই এলেকাধীন লোকসকল 97% কৃষিজীৱী আৰু শ্ৰমিক, 1% ব্যৱসায় বাণিজ্যৰ লগত আৰু 2% চৰকাৰী চাকৰিয়াল। এনে ক্ষেত্ৰত আমাৰ আৰ্থিকভাৱে অত্যন্ত দুৰ্বল। এই দুৰ্বল হোৱা স্বত্বত আমাৰ মিকিৰভেটালৈ প্ৰায় 18 পৰা 20 কিলোমিটাৰ দূৰত্ব হয়, আৰু মৰিগাঁৱলৈ আমাৰ গাঁৱতে লাগি থকা মৰিগাঁওখন মাত্ৰ 5 বা 6 কিলোমিটাৰ দূৰত্ব। আমি যিকোনো এটা কাম কৰিবলৈ হ'লে মৰিগাঁৱলৈ গ'লে খুব সহজতে আমি কৰিব পাৰোঁ, সকলো কাম আমি সহজতে কৰিব পাৰোঁ। কিন্তু মিকিৰভেটালৈ যোৱাৰ লগে লগে আমি আৰ্থিকভাৱে দুৰ্বল মানুহখিনিয়ে কোনো কাৰণত সেই কামটো সহজতে কৰিব নোৱাৰে, কাৰণ এটা কাম কৰিবলৈ যাব লগা হ'লে 5-6 দিন ক্ষতি হ'বলগীয়া হয়। এই প্ৰতিবাদটো আমাৰ যেতিয়ালৈকে আমাৰ কোনো সমস্যা সমাধান নহয়, আমি যেতিয়ালৈকে আশ্বস্ত আমি নহওঁ, আমি আমাৰ সুৰক্ষা, আমাৰ অধিকাৰ, আমাৰ স্থায়িত্ব যেতিয়ালৈকে আমি নাপাওঁ, আদায় কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এই প্ৰতিবাদ কাৰ্যসূচী অব্যাহত থাকিব। আৰু এই প্ৰতিবাদ কাৰ্যসূচী আৰু ভয়ংকৰ তীব্ৰত কৰি আমি তুলিম যে এইটো খাটাং। ৰাইজক এটা অনুৰোধ জনাইছো, ৰাইজে আজি যেনেকে ওলাই আহিছে, অনাগত দিনত যদি আমাৰ এই দাবীটো যদি মানি নলয়, তেতিয়াহ'লে আমি ইয়াতকৈ আৰু জংগী আন্দোলন কৰিবলৈ আমি প্ৰস্তুত হ'ব লাগিব। ভুৰবন্ধা ৰাইজে আজি 3-4 দিন ধৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত আজি যি পথ অৱৰোধ কাৰ্যসূচী আছে, শেষত আমাৰ স্থানীয় বিধায়কগৰাকী আমাৰ মাজত অহা এটা বাৰ্তা পাইছো। আমি এটা কথা, ৰাইজ আশ্বস্ত হোৱাকৈ আমাক তেওঁ ক'ব লাগিব, বা লিখিত যি আয়ুক্তৰ জৰিয়তে লিখিত আমাক দি যাব লাগিব যে তেখেতসকলে এই যিটো সিদ্ধান্ত, এই সিদ্ধান্তটো বাতিল কৰা হ'ল বুলি। অন্যথা কিন্তু ৰাইজ পুনৰ আন্দোলনমুখী হ'বলৈ প্ৰস্তুত আছে।